এখন টাটা DIX 2019 চনৰ গাড়ী হয় এখনৰ একো কাম কৰিবলগীয়া একো কামেই নাই আপোনালোকে আহক 3.5 লাখ টকা দিয়ক আৰু লৈ যাওক 3,50,000 টকা নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি মই আহিছো SS সলিউশনত আৰু দাদা মূল্য নমস্কাৰ আগতেওটো বহুত ভিডিঅ' বনাইছো নিশ্চয় দাদা বহুতে মানে কি কমেন্ট কৰি আছে যে কমাৰ্চিয়েল গাড়ীৰ মানে সৰু মানে কি ধৰক মেজিক যোদ্ধা বা বলেৰো পিকআপ তেনেকুৱা ভিডিঅ' লাগে গতিকে আপোনাৰ ওচৰত আহি পাই গলো আজি কেনেকুৱা ধৰণৰ গাড়ী দেখাব আপুনি আমাৰ ইয়াতে আজি দেখাম তোমাক AC Gold ইন্ট্ৰা V10 যোদ্ধা জিটো গোটেইখিনি কমাৰ্চিয়েল সৰু গাড়ী জিনখিনি বিচাৰে তেখেতসকলৰ কাৰণে এইটো স্পেশাল ভিডিঅ' সৰু গাড়ী আজি তোমাক দেখাই দিম আচ্ছা মোৰ দাদা কথাটো বহুতে কয় যে দাদা মোৰ ডাউন পেমেন্ট দিবা পইচা নাই কিন্তু গাড়ী এখন ল'ব বৰ হেঁপাহ আছে সপোন আছে কিন্তু মানে তেওঁলোকৰ যদি সিভিল প্ৰফাইল ভাল থাকে তেতিয়াহলে জিৰো ডাউন পেমেন্ট গাড়ী ওলাব নাই 100% জিৰো ডাউন পেমেন্ট দি গাড়ী লৈ যোৱা শুনিলে আপোনালোকে দাদাই কৈছে 100% জিৰো ডাউন পেমেন্টত দাদাই গাড়ী দিব যদি আপোনাৰ সিভিল প্ৰফাইল ভাল আছে সোনকালে আহক দাদাৰ ওচৰত দাদা বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক আমাৰ এড্ৰেছটো SS সলিউশন গড়চুক যদি আপোনালোকে জালুকবাৰীৰ ফালৰ পৰা আহে তেতিয়াহলে গড়চুকৰ ব্ৰিজৰ তলেদি ইউটাৰ্ণ লৈ আপোনাৰ কাষতে আছে এন্টিক মাৰ্বল তাৰ কাষতে আমাৰ আছে আৰু লখৰাৰ পৰা ফালৰ পৰা আহিলে আপোনালোকে অভাৰব্ৰিজটো উঠিব নালাগে তাৰ কাষদি সিধা আহিলে এন্টিক মাৰ্বল দেখিলে আমাৰ ডাঙৰ বোৰ্ড আছে সন্মুখত মই আপোনাৰ ফোন নম্বৰটো দি দিম আপোনাৰ লগত যোগাযোগ কৰিলে নিশ্চয় একদম 100% মোৰ ফালৰ পৰা সম্পূৰ্ণ মই চাম আপোনালোকে আহক ফোনতে যিমান কথা পাতে তাতকে আপোনালোকে এবাৰ অফিসটো ভিজিট কৰিলে বেছি মোৰ মতে ভাল হয় দাদাই কৈছে যে আপোনালোকে ফিজিক্যালি দাদাৰ ওচৰত আহক গাড়ী নললো একাপ কফি খাই যাওক নেকি কয় আহক মোস্ট ওয়েলকাম সবকে বলক এতিয়া আৰম্ভ কৰো ঠিক আছে বলক প্ৰো মহেন্দ্ৰ সুপ্ৰো 2023 চনৰ গাড়ী খুব ধুনিয়া গাড়ী কম দামত আমি এখন দি দিম তুমি টায়াৰ কন্ডিশন চাব পাৰা গাড়ীখন কিমান দাম লৈছে এখন 4 লাখ টকা 4 লাখ টকা দাদাই দাম কৈছে আপোনালোকে আহক দাদাই কিবা আৰু কিবা এটা ডিসকাউন্ট কৰি দিব নে কি কয় পাসিং কিমান আছে এখনত পাসিং কিমান আছে এখন পাসিং 12 আছে নেক্সট এখন আছে আপোনাৰ মেজিক গোল্ড এখন মেজিক গোল্ড নতুন কন্ডিশনত আছে তুমি সিটৰ কভাৰ এই পলিথিনে খোলা নাই চোৱা কেতিয়াৰ মডেল এখন 2023 ৰ এখন সিট মানে সিটৰ পলিথিন এতিয়াও মানে গুছুৱাই নাই মানে কিস্তি দিব পৰা নাই দাদাহঁতে ৰাস্তাতে এটেক কৰি লৈ আছে গাড়ীখন কেতিয়াৰ মডেল কলে দাদা এখন 2023 চনৰ গাড়ী তোমাৰ দামটো আহিব 4.5 লাখ টকা 4,50,000 টকা 2023 ৰ গাড়ী দাদা এইবিলাক গাড়ীৰ কিবা পাৰমিট থাকে নেকি নিশ্চয় পারমিট থাকিব সিটি পারমিট থাকিব আমি গুটেখিনি কাম কৰি দিম ইয়াতে আৰু এটা কথা ইয়াতে 15 বছৰ ট্যাক্স টু ইনক্লুডিং হ'ব আচ্ছা আমি ট্যাক্সও দি দিম 15 বছৰ ঠিক আছে তাৰ পিছত এখন চোৱা AC গোল্ড নেক্সট এখন আছে AC গোল্ড এইখন 2022 চনৰ AC গোল্ড মানে ইয়াৰ পিছটো চাব পাৰা পুৰা একদম নতুন দাদা এইখনৰ বডিটো কোনে আপুনি লগাই দিব নে কাস্টমাৰে নিজে লগাব লাগিব এইখন আমি যেনেকৈ আছে তেনেকৈ দি দিম কাস্টমাৰে ইয়াতে যি কম মানে যি কৰে আৰু তেখেতে বডিটো উখ কৰে দাদাই কৈছে যেনেকৈ আছে তেনেকৈ যদি গাড়ীখন লৈ যায় 2,80,000 টকা 2,80,000 টকা হয় আৰু যদি বনাই দিব লাগে তেতিয়াহলে এক্সট্ৰা পইচা দিব লাগিব নেকি কয় ফাইনান্সৰ এটা AC গোল্ড এইখন AC গোল্ড হয় এইখন 2021 চনৰ মডেল হয় এইখন মই তোমাক বাৰবাৰ এটা কথা কৈ আছো 15 বছৰ ট্যাক্সটো আমি দি দিম হয় এখন দাম ৰাখিছো 2,70,000 টকা 2,70,000 টকা 15 বছৰৰ ট্যাক্স ইনক্লুডিং দাদাই কৰিব পেপাৰ পাতি দাদাই ট্ৰান্সফাৰ কৰিব কিবা এটা মিনিমাম ডাউন পেমেন্ট লৈ দাদাৰ ওচৰত আহক আৰু এখন আছে দাদা AC গোল্ড এইখন AC গোল্ড আছে 2022 ৰ গাড়ী হয় আকৌ এবাৰ কৈ দিছো 15 ইয়াৰ্স যোনটো ট্যাক্স আছে হেতু দি দিম হয় 3,30,000 টকা 3,30,000 টকা নেক্সট দাদা এখন আছে ইন্ট্ৰা V10 এখন ইন্ট্ৰা V10 2022 চনৰ হয় উইথ পেপাৰ হয় তোমাৰ আহিব 3,50,000 টকা 3,50,000 টকা নেক্সট দাদা এখন আছে মহেন্দ্ৰ G2 প্লাস মহেন্দ্ৰ G2 প্লাস 2022 চনৰ 2,80,000 টকা আহিব গুটেখিনি পেপাৰ 15 বছৰ ট্যাক্স 2,80,000 টকা নেক্সট আছে দাদা এখন AC EX এইখন AC EX 2019 চনৰ গাড়ী খুব কম দামত দি দিম 2 লাখ টকা দিলে দি দিম এখন 2 লাখ টকা দিব গাড়ীখন যদি গাড়ীখনৰ বডিটো কোনে বনাব স্যাৰ আপুনি বনাব নে কাস্টমাৰৰ ডিমান্ডৰ ওপৰত আমি কৰি দিম তেখেতসকলে আহক অফিসত বুলে লাগে এখন গাড়ী মোক গুটেখিনি কৰি দিওক আমি কৰি দিম নেক্সট আছে দাদা এখন আছে ইন্ট্ৰা V10 এখন আছে তোমাৰ ইন্ট্ৰা V10 2022 চনৰ
হে মই কৈছো 15 year টেক্স গোটেইখিনি পেপাৰ 3,50,000 টকা আহিব 3,50,000 টকা এসক ইয়াতকৈ সস্তাত আপোনালোকে গাড়ী নাপাব নাপায় নেক্সট টাইম আমি দাদা এখন আছে যোদ্ধা আপোনাৰ 2 টন পাছিঙত আছে বহুতে বিচাৰে হোৱাইট কালাৰত আছে কেতিয়াৰ গাড়ী দাদা এখন একদম এখন ব্ৰেণ্ড নিউ গাড়ী একদম খুব কম চলা গাড়ী 2022 ৰ 2.0 যোদ্ধা 2.0 এখন ডিলাৰৰ ষ্টিকাৰ এতিয়ালৈকে লাগি আছে কি কয় কেতিয়াৰ মডেল কলে দাদা এখন 2022 ৰ 7 লাখ টকা লৈ যাব পাৰে 7 লাখ টকা 2 টন পাছিঙত আছে বডি সব একদম টিপ টপ কন্ডিশনত আছে নেক্সট এখন আছে দাদা যোদ্ধা 1700 পাছিঙৰ আছে নেকি এখন 1700 পাছিঙৰ এখন তুমি এফালে আছোন মই দেখাই আছো এখন 2021 এখন 2022 আৰু এখন আমাৰ ইয়াতে যোদ্ধা আছে ডাবল কেবিনৰ 2022 চনৰ ঠিক আছে তোমাৰ এই গুটেই কিখন মই এটা দামে ৰাখিছো 5,30,000 টকা 5,30,000 টকা এসক মই গাড়ীখন এবাৰ দেখাই দিছো মানে এখন দুখন তিনিখন মানে এখন আছে 1700 পাছিঙত এখন আছে 1700 পাছিঙত আৰু সেইখন আছে আপোনাৰ ডাবল কেবিন নেকি কয় হয় এখন ডাবল কেবিন গোটেই কিখন গাড়ীৰ দাম দাদাই 5.5 লাখ টকা কৈছে তাতকিও কম 5,30,000 টকা আচ্ছা 5,30,000 টকা আপোনালোকে আহক দাদাই আৰু কিবা এটা চাই দিব একদম নিশ্চয় একদম এসক মই গাড়ীখন দেখাই দিছো গাড়ীখন খুব ধুনীয়া হৈ আছে